হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি লৈ আহিছোঁ ক্লাছ 10ৰ লেচন 5। ইয়াৰে কিছুমান প্ৰশ্নোত্তৰ লৈ আহিছোঁ, ইম্পৰ্টেণ্ট প্ৰশ্নোত্তৰ তোমালোকে চাবা। আৰু ইয়াৰ পৰাই কমন আহিব, যিখিনি দেখাই দিম এইখিনি কৰিলে যথেষ্ট তোমালোকৰ হৈ যাব। মই যিখিনি মাৰ্ক কৰি দিম এইখিনি কৰিলে তোমালোকৰ হৈ যাব মেট্ৰিকৰ কাৰণে, আৰু বেলেগ একো কৰিব নালাগে। তোমালোকে চাই থাকা কি দেখাই আছোঁ, আৰু লগতে মেইন বুকখন উলিয়াই ল'বা আৰু কলম এটা হাতত লৈ ল'বা। প্ৰথম যিটো পেজ, প্ৰথম পেজত চেপ্টাৰৰ নাম হ'ল মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। প্ৰথম পেজত 5.1.1 টপিকত আছে ডবাৰেনাৰৰ ট্ৰায়াডটো কি। ডবাৰেনাৰৰ ট্ৰায়াড কি এইটো আহিব তোমালোকৰ পৰীক্ষাত। তাৰপিছত নেক্সট পেজ 80 নম্বৰ পেজ ওলাবা। 80 নম্বৰ পেজত যিটো দিয়া আছে তালিকা 5.2, ইয়াৰ পৰা আহিব ডবাৰেনাৰৰ ট্ৰায়াড কেইটা, 3টা, আৰু ডবাৰেনাৰৰ ট্ৰায়াডৰ মৌল কেইটাৰ নাম লিখা আহিব পাৰে তোমালোকৰ। তাৰপিছত নিউল্যান্ডছৰ অষ্টসূত্ৰ চাবা, আৰু ইয়াৰ ভিতৰত তোমালোকে মই অলপ দাগ দি দিছোঁ যে ইয়াতে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল। তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু শেষ কৰিছিল পৰ্যায়ক্ৰমে থৰিয়ামত। কুৱেশ্যন আহিব যে নিউল্যান্ডছৰ অষ্টসূত্ৰ মতে পাৰমাণৱিক ভৰৰ মৌলটো ক'ৰ পৰা আৰম্ভ কৰিছিল, হাইড্ৰজেনৰ পৰা, আৰু শেষ কৰিছিল থৰিয়ামত। তাৰপিছত পেজ নম্বৰ 81 পেজ আহা। 81 পেজৰ প্ৰশ্নাৱলীত আহিবা। প্ৰশ্নাৱলীৰ কুৱেশ্যন নম্বৰ 2 চাবা, কুৱেশ্যন নম্বৰ 3 চাবা। নেক্সট পেজ নম্বৰ 82 আহা। 82 পেজ নম্বৰ তলত যিখিনি দাগ দিয়া আছে, মেণ্ডেলিভে এটা পৰ্যাবৃত্ত সূত্ৰ প্ৰতিবাদ কৰিছিল। সূত্ৰটো হ'ল মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। কুৱেশ্যন আহিব মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো লিখা। তাৰপিছত তলত যিখিনি দাগ দিছোঁ, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰক বৰ্গ বোলা আৰু পথালি শাৰীবোৰক পৰ্যায় বোলা হয়। কুৱেশ্যন আহিব বৰ্গ বা পৰ্যায় কাক বোলে। নেক্সট পেজ নম্বৰ 83 পেজ নম্বৰত আহা। ইয়াতে অলপ বক্সৰ ভিতৰত অলপ দাগ দিছোঁ যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন জাৰ্মানীৰ এখন জাৰ্নেলত কিমান চনত প্ৰকাশ পাইছিল, 1872 চনত। নেক্সট পেজ নম্বৰ 84 পেজ আহা। 84 পেজত 5.2.2 চাবা, মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ চাবা। মেণ্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতাবোৰ চাবা, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তলত যিখিনি দাগ দিয়া আছে যে পৰ্যাবৃত্ত তালিকাত হাইড্ৰজেনক নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাযায়। এইটো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল। তেওঁৰ তালিকাখনত হাইড্ৰজেনৰ বাবে এটা সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল। নেক্সট পেজ নম্বৰ 85 পেজ নম্বৰ আহা। 85 পেজ নম্বৰৰ প্ৰশ্নাৱলী চাবা। কুৱেশ্যন নম্বৰ 1 চাবা, 2 চাবা, 3 চাবা আৰু 4 চাবা। তাৰপিছত 5.3 যিটো টপিক আছে, সেইটো টপিকৰ ফাৰ্ষ্ট পেৰাগ্ৰাফৰ লাষ্টত যিটো দিয়া আছে আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কি, বা আধুনিক পৰ্যাবৃত্ত সূত্ৰটো কেনেকৈ ব্যক্ত কৰিছিল কুৱেশ্যন আহিব। লিখিবা মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। নেক্সট পেজ নম্বৰ 88 পেজ, পাৰমাণৱিক আকাৰ এটমিক চাইজ। ইয়াৰে কুৱেশ্যন আহিব যে হাইড্ৰজেন পৰমাণুৰ পাৰমাণৱিক ব্যাসাৰ্ধ কিমান, তোমালোকে লিখিবা 37 পিকোমিটাৰ, আৰু 1 পিকোমিটাৰত তোমালোকৰ কিমান হ'ব 10⁻12 মিটাৰ। নেক্সট পেজ নম্বৰ 89 পেজত আহা। ইয়াৰে যিটো কাৰ্যকলাপ 5.10ৰ ওপৰত যিটো দাগ দিছোঁ, ইয়াতে কুৱেশ্যন আহিব যে বৰণ, চিলিকন, জাৰ্মানিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়ামে ধাতু আৰু অধাতুৰ মাজত ধৰ্ম দেখুৱায়, আৰু ইহঁতক ধাতুকল্প বা অৰ্ধধাতু বোলা হয়। কুৱেশ্যন আহিব কেইটামান ধাতুকল্পৰ উদাহৰণ দিয়ে, এটা বা দুটা আহিব পাৰে। লিখিবা বৰণ আছে, চিলিকন, জাৰ্মানিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম, পলনিয়াম। নেক্সট পেজ নম্বৰ 90, ইয়াৰে প্ৰশ্নাৱলীটো চাবা। প্ৰশ্নাৱলী কুৱেশ্যন নম্বৰ 1 চাবা, 3 চাবা, তাৰপিছত কুৱেশ্যন নম্বৰ 5 চাবা। নেক্সট পেজ নম্বৰ 91 পেজ, প্ৰশ্নাৱলী। ইয়াৰে কুৱেশ্যন নম্বৰ 1 চাবা, 2 চাবা, 3 চাবা, তাৰপিছত কুৱেশ্যন নম্বৰ 5 চাবা। নেক্সট কুৱেশ্যন নম্বৰ 6 চাবা, কুৱেশ্যন নম্বৰ 7 চাবা, কুৱেশ্যন নম্বৰ 8 চাবা,
কুৱেশ্যন নম্বৰ 10 চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যিখিনি দেখাই দিছো এইটো চেপ্টাৰৰ ইয়াৰে পৰাই তোমালোকৰ কমন পৰিব বেলেগ একো পৰিব নালাগে মই যিখিনি সিলেক্ট কৰি দিছো এইখিনি পৰিলে এইটো চেপ্টাৰৰ পৰা যিমান মাৰ্ক আহিব ফুল মাৰ্ক পাই যাব আৰু এইখিনিৰ পৰা 100% কমন পাবা আৰু পৰীক্ষা দি আহি কেনে কমেন্ট বক্সত তোমালোক কমেন্ট কৰিবা কমন পৰিছিল বুলি গ্যাৰান্টি 100% ইয়াৰ পিছত আমি নেক্সট এটা চেপ্টাৰ লৈ আহিম এইটো চেপ্টাৰৰ ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি লৈ আহিম আৰু ছাত্ৰ-ছাত্ৰীসকল এইটো চেপ্টাৰ এমসিকিউ আমি লৈ আহিম এমসিকিউ আমি লৈ আহিম টেনচন কৰিব নালাগে আৰু কিবা কি যদি বুজি নোপোৱা বা কাৰ্যকলাপৰ কিবা কি বস্তু যদি বুজি নোপোৱা কমেন্ট বক্সত মেসেজ কৰিবা আৰু অতি সোনকালে মই হোৱাটছআপৰ গ্ৰুপৰ এটা লিংক দিবলৈ চেষ্টা কৰিম হোৱাটছআপ গ্ৰুপ এটা বনাম তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ কাৰণে থ্যাংক ইউ